জুবিন কালি আহিলে, কালি আহি পেলাই হেৰি আহি তেওঁ ৰাতি মানে ধুনীয়াকে গান চান গাইছে, ভাল আছে মানে, মদ খাই থকা নাই তাৰমানে। কালি ৰাতি গোটেই ক্লাবত গান গাইছে, বইটোৱে ভাইৰেল হৈছে। চ' আজি মানে আমি এটা গধূলি মূলতো তাৰপিছত আমি মিটিঙত আছো, আমি ক'লো যে গধূলি আহিব লাগিব। তাৰপিছত এই অসম এছ'চিয়েশ্যনৰ সভাপতি আৰু দুজন মানে তেওঁলোকক ফুৰাব লৈ গ'ল ইহঁতত। এই কথা তুমি লিখি দিবা, আমি একো নাজানো আমাৰ লগত, আমিতো আমি সকলো ইয়াত আছিলো মানে মিটিংখনত আছিলো। আমি গোটেই টিমটো মিটিং চলি আছে, আমাৰ প্ৰগ্ৰেম চলি আছে, ডিছকাছন, বিজনেছ ডিছকাছন, এইটো কালচাৰেল প্ৰগ্ৰেম নহয়, বিজনেছ ডিছকাছন চলি আছে। তাৰপিছত চলি থাকোঁতে এইটো ভিডিঅ'টো ইয়ালৈ পঠাইছো, সুনীল তোমাৰ ঘৰত ভিডিঅ'টো আছে আমাৰ যে মিটিং চলি আছে মিটিঙত। তাৰপিছত সি নিজে গ'ল, লৈ পেলাই সি অসম এছ'চিয়েশ্যন তাক ফুৰাব লৈ গৈছে, তাহাঁতক নাই, তাহাঁতি ফুৰাব লৈ গৈছে অসম এছ'চিয়েশ্যন ছিংগাপুৰ। তাৰপিছত নি পেলাই তাহাঁতি সিহঁতত নিলে, নি পেলাই তাতে সি জাম্পিং, এইটো কিবা এটা জাম্প বুলি কয়, এইটো স্কুবা ড্ৰাইভিং নহয়, কি একজেক্টলি মই নাজানো, কাৰণ মই মানুহবোৰ হেৰিয়াত পোৱা নাই। চ' তেতিয়া মানে তাক কিন্তু সি মদ চদ খাই থকা নাই তাৰমানে, সি মানে কৰিছে, কৰোঁতে দুবাৰ কৰিলে, এবাৰ কৰিবলৈ উঠি নিজৰ মোৰ পিছত সুধিলো ইহঁতক মানে, এই মই চকীয়া মানে পাব্লিক বস্তুলৈ যাওঁতে তাতে চিজাৰ এটা হৈছে বুলি সুধিছো। চিজাৰ হোৱাৰ পিছত তাক কোষ্ট গাৰ্ডে লৈ আহি পেলাই, তাক লৈ পেলাই হেৰিয়ালৈ আনিছে, হস্পিটেললৈ আনিছে। অনাৰ পিছত আমি যেতিয়া আছিলো সেই মিটিঙত, আমি গম পাই লগে মই হস্পিটেললৈ আহিলো। তাৰপিছত মই লগে কৈ দিয়া নাছিলো এনেকুৱা হৈছে বুলি কৈ, কিন্তু কথাটো হেৰি হ'ল, লগে নজনা কেনেকৈ কওঁ, মই সুধি আহিছো বোলে। তাৰপিছত আহিলো হস্পিটেলত, অহাৰ পিছত তাৰ মানে তেতিয়া মানে হাৰ্ট বিট শ্ল' হ'ল। তাৰপিছত সি মানে 5:10 টাইমত ঢুকাইছে, 5:10 বজাত ছিংগাপুৰ টাইমত। 3টা বজাত তাত 2:30 বজাত হ'ব ছিংগাপুৰ। আৰু বেচিকেলি প্ৰথম কথা মই আপুনি ক্লিয়াৰ কৰি দিওঁ, আমি কোনো নাছিলো সেই হেৰিটোত, অসম সমাজে লৈ গৈছিলে, অসম এছ'চিয়েশ্যনে। আৰু তেওঁলোকে নিজে আমাৰ মিটিং চলিছে, মিটিঙত আমাৰ মানে আপুনি কৈছে গোটেই বছ হেৰিবোৰ আছে, নেতৃত্ব আছে আৰু কৰ্তব্য। তাৰপিছত তাতে আমি মিটিঙত আছিলো, তাৰপৰা তেওঁ হেৰি হ'ল, লগে পেলাই মই আহি লগে হাই কমিশ্যনক লৈ মই আহি পেলাই আমি অনুষ্ঠানটো ইতিমধ্যে কেঞ্চেল কৰিলো, হাই কমিশ্যনে ডিক্লেয়াৰ কৰিলে কেঞ্চেল কৰিলে বুলি। তাৰপিছত আমি তাতে গৈ লগে আমি এই প্ৰচিডিঅ'টো কৰাইছো, কি বুলি কয় হেৰিখিনি, এই এটচি নে কি কয়, অটচি কৰে, হেৰি কৰে, সেইবোৰ চলি যিমান পাৰে সোনকালে কৰাৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানটো হাই কমিশ্যনৰ নেতৃত্বত হৈছে, ভাৰত চৰকাৰে কৰিছে। আমি উদ্যোগী বোলে আমাৰ বেছি